হাই বন্ধুসকল, আজি আমি ADR SSC CGL পুলিচ বেংক অল এক্সাম জবৰ এক্সামৰ কাৰণে আমাৰ এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন যে ইয়াত কি লিখা আছে ইফ AT = 80 কমা BAT = 320 আৰু CAT = প্ৰশ্ন আছে ইয়াৰ ভ্যালুটো উলিয়াব লাগে। A হল 480 আৰু B হল 840 আৰু C হল 84 আৰু D হল 804 ইয়াৰ এই চাৰিটা অপচনে এই ক্যাটত হ'ব। গতে আমি এই প্ৰসেসটো উলিয়াম কেনে ধৰণৰ এটো এটা মেইন গতে উলিয়াব লাগিলে আমি প্ৰথমতে চাব লাগিব যে ফাৰ্স্ট আমাৰ কি আছে এইটো আছে এইটো এক অৰ্থাৎ এই যে একটো আছে যে ইয়াত A ইয়াত হল এইটো A আৰু এইটো হল T ওকে। A আমাৰ ইংৰাজী আখৰ A কিমান নাম আছে 1 নম্বৰ আছে 1 কৰি দিতে আৰু এটা পূৰণ চিন দিয়া। T2 কিমান নম্বৰ আছে যে আমাৰ T2 আছে 20 নম্বৰ অৰ্থাৎ T2 আছে 20 নম্বৰ এটা পূৰণ চিন দিয়া ওকে। এই ফৰ্মুলাটো কবল প্ৰত্যেকৰ লগত 2 পূৰণ কৰিব লাগিব এৰ লগতো 2 টিৰ লগতো 2 পূৰণ ওকে 2 পূৰণ কৰিব লাগিব ইয়াত 2 পূৰণ এই দুটা পূৰণ কৰি পোৱা যাব আমাৰ কি 2 ইয়াত এতে একো চিম্বল নাই মানে পূৰণ চিন আছে আৰু এই দুটা পূৰণ কৰি পোৱা যাব কি 40 ওকে। এই দুটা ইনটু কৰি দিলে কি হ'ব আমাৰ 80 এইটো হল 80 ক্লিয়াৰ। নেক্সট আমি এই BAT অৰ্থাৎ B ইয়াত আমি কি লিখিম BAT BAT B টো আমাৰ কিমান নম্বৰ আছে 2 নম্বৰত পূৰণ চিন দিয়া প্ৰত্যেকৰ লগত কি পূৰণ 2 পূৰণ 2 হয় ওকে। A টো আমাৰ কিমান নম্বৰ আছে 1 নম্বৰ প্ৰত্যেকৰ লগত কি পূৰণ 2 পূৰণ ওকে। আৰু আমাৰ T2 আছে কিমান নম্বৰত 20 প্ৰত্যেকৰ লগত কি পূৰণ 2 পূৰণ ওকে। এই দুটা পূৰণ কৰিলে কি হ'ব আমাৰ 4 ইয়াত একো চিম্বল নামে পূৰণ চিন আছে এই দুটা পূৰণ কৰিলে আমাৰ কি হ'ব 2 এইটো পূৰণ চিন এই দুটা পূৰণ কৰিলে আমাৰ কি হ'ব 40 ওকে। এই তিনিটা সংখ্যা পূৰণ কৰিলে কি হ'ব আমাৰ 4 গুণা 8 4 গুণ 32 320 ওকে সেম। নেক্সট আমাৰ আছে এই CAT CAT অৰ্থাৎ CAT ওকে। আমি এই C2 আছে C2 কিমান নম্বৰ আছে C2 আছে আমাৰ 3 নম্বৰত 3 প্ৰত্যেকৰ লগত কি পূৰণ 2 পূৰণ ওকে। A2 কিমান নম্বৰ আছে 1 প্ৰত্যেকৰ লগত কি পূৰণ 2 পূৰণ। T2 কিমান নম্বৰ আছে 20 প্ৰত্যেকৰ লগত কি পূৰণ 2 পূৰণ ওকে। এই দুটা পূৰণ কৰি দিলে আমাৰ 6 ওলাব এক পূৰণ চিহ্ন এই দুটা পূৰণ কৰি 2 ওলাব এক পূৰণ চিহ্ন আৰু এই দুটা পূৰণ কৰিলে আমাৰ কি হ'ব 40 ওলাব। এই তিনিটা সংখ্যা যদি আমি পূৰণ কৰি দিওঁ কি হ'ব 6 দুগুণ 12 12 4 গুণ 48 480 অৰ্থাৎ 480 ইয়াত 480 কোনটো আছে এইটো ইয়াৰ খালি ঘৰত কি হ'ব 480। এই প্ৰশ্নবোৰ এনে ধৰণে কৰিলে আমি পৰীক্ষাত 2 ভিতৰত 2 নম্বৰ নিশ্চয় ল'ব পাৰিম। থ্যাংক ইউ।